নমস্কাৰ ৰাইজ, সকলোলৈ শুভ সন্ধিয়া থাকিল। আৰু কাৰোবাৰ অপ্ৰিয় হ'লেও এটা সত্য কথা কওঁ, বৰ্তমান সময়ত অখিল গগৈদেৱৰ দৰে অসমক অকৃত্ৰিম প্ৰেমেৰে ভাল পোৱা, অসমীয়া ৰাইজক ভাল পোৱা দ্বিতীয় এজন ব্যক্তি আৰু অসমত নাই। অসমীয়া ৰাইজৰ যেতিয়া নেকি ডাঙৰ বিপদ বা দুৰ্যোগ আহে, পোনপ্ৰথমেই অসমীয়া ৰাইজৰ কাষত থিয় হৈ বা ৰাইজৰ হৈ মাত মতা ব্যক্তিজনেই হৈছে অখিল গগৈ ডাঙৰীয়া। সি যাতে কোনোবা চৰকাৰৰ বিৰুদ্ধেই হওক বা কোনোবা ৰাজনৈতিক দলৰ বিৰুদ্ধেই হওক, কোনোবা বহিৰাগত বণিক গোষ্ঠীৰ বিৰুদ্ধে বা যিকোনো ধৰণৰ অপশক্তিৰ বিৰুদ্ধেই হওক, অসমীয়া ৰাইজৰ কাষত থিয় হৈ অসমীয়া ৰাইজৰ পক্ষে হৈ মাত মতা আঙুলি টোৱাই প্ৰথম ব্যক্তিজনেই হৈছে শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়া। গতিকে তেনেকুৱা ব্যক্তিজনক আমি সময় থাকোঁতে উপযুক্ত সন্মান যথা উচিত বুলি ভাবোঁ। আৰু তেনেকুৱা ব্যক্তিজন বা লোকসকল আমাৰ অসমবাসীৰ বাবে বা সমগ্ৰ ভাৰতবাসীৰ বাবে একোটা সম্পদ। গতিকে তেনেকুৱা সম্পদ যদি আমি এবাৰ হেৰুৱাওঁ, পুনৰাই আমি কেতিয়াও ঘূৰাই নাপাওঁ। ৭ সাগৰ ১৩ নদী পাৰ হৈ বিচাৰিলেও নাপাওঁ। যিদৰে আমাৰ প্ৰাণৰ শিল্পীগৰাকী বৰ্তমান আজি এমাহ হ'ল আমাক এৰি গুচি যোৱা। তেখেতে এনেকুৱা এখন অজান দেশলৈ গুচি গ'ল, য'ত নেকি আমি অকল ভাবিবহে পাৰোঁ যে তেখেত গুচি গ'লগৈ। ক'লৈ গ'ল একো পাত্তা নাই, য'ত বিচাৰিলেও আমি তেখেতক যিহেতু বিচাৰি নাপাওঁ। গতিকে জুবিনদাও আমাৰ একোজন আমাৰ কাৰণে সম্পদে আছিল। সেই সম্পদটো আমি হেৰুৱালোঁ আৰু পুনৰায়তো আমি কেতিয়াও ঘূৰাই নাপাওঁ বুলি ক'লে নাপাওঁৱেই। গতিকে তেনেকুৱা ব্যক্তিক আমি সঁচাকৈ জীৱিত কালতে উপযুক্ত সন্মান যাচিব লাগে। যিদৰে জুবিনদাক আমি উপযুক্ত জীৱিত কালত সন্মান যাচিবলৈ হয়তো বহুখিনি থাকিয়েই গ'ল, আৰু ইমান সোনকালে জুবিনদাই আমাৰ মাজৰ পৰা যাবগৈ বুলি আমিও ভবা নাছিলোঁ, আৰু এনেকুৱা এখন অজান দেশলৈ গুচি গ'লগৈ। আৰু জীৱিত কালতে হয়তো আমি এচাম মানুহে তেখেতক ইতিকিং কৰিছিলোঁ বা বেয়া পাইছিলোঁ। মৰ্মে এতিয়াহে উপলব্ধি কৰিছিলোঁ যে বেয়া পাই লাভ নাছিল, যিহেতু তেওঁ আমাৰ কাৰণে একোটা ভগৱান আছিল, ভগৱানেই আছিল। আমি তেখেতক এতিয়া সকলোৱেই পূজা অৰ্চনা কৰিবলৈ লৈছোঁ। সেইটো সময়তে আমি তেখেতক দেখুৱাই আমি সন্মান যাচিব লাগিছিল। গতিকে ঠিক একেদৰে অখিল গগৈ ডাঙৰীয়াও আমাৰ কাৰণে প্ৰাণৰ আপোন বুলি আমি ধৰি ল'ব লাগে। তেখেতৰ ৰাজনৈতিক মতাদৰ্শ যিয়েই নহওক, সেই বিষয়ে আমি আলোচনা কৰিবলৈ নাযাওঁ, কিয়নো এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত ভিন্ন ধৰণৰ ৰাজনৈতিক দল থাকে আৰু সকলো ৰাজনৈতিক দলৰেই ভিন্ন ভিন্ন মতাদৰ্শ থাকে, আৰু তেখেতৰ ৰাজনৈতিক মতাদৰ্শ সেইকাৰণেই ভিন্ন বা বেলেগ হোৱাটো স্বাভাৱিক। আৰু সমাজৰ হকে কাম কৰিবলৈ যাওঁতে ১০০টা কামৰ ভিতৰত হয়তো 10টা কাম বেয়াও হ'ব পাৰে, কিন্তু আমাৰ সমাজৰ বা মানৱ প্ৰজাতিৰ এটাই ভুল আছে যে আমি ভালটো আদৰি নলৈ বেয়াটোহে বেছিকৈ সমালোচনা কৰিবলৈ লওঁ। আৰু সেইকাৰণে বেয়াবোৰ ধৰি নাথাকি ভালবোৰ আঁকোৱালি ল'ব লাগে, আৰু জীৱিত কালতেই তেনেকুৱা ব্যক্তিক উপযুক্ত সন্মান যাচিব লাগে। আৰু তেনেকুৱা এটা সম্পদ যদি আমি হেৰুৱাওঁ, পুনৰাই ঘূৰাই নাপাওঁ। গতিকে আপোনালোকেও কি ভাবে ৰাইজ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু আজি সদৌ ভিডিঅ'টোৰ সকলোলৈ শুভ দীপাৱলী। আৰু যিদৰে দীপাৱলীৰ পোহৰৰ উৎসৱে সমগ্ৰ সমাজখন পোহৰাই তুলিছে, আৰু আপোনালোকৰ আহিবলগীয়া দিনবোৰতো সেই দীপাৱলীৰ পোহৰৰ উৎসৱৰ দৰেই জীৱনটো পোহৰাই তোলক, তাকে কামনা কৰি আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ।